মহাবাহু ব্ৰহ্মপুত্ৰ আৰু এয়া হৈছে মন্দিৰটো দেখিছে বন্ধুসকল এয়া চাওক দৃশ্য আৰু বন্ধুসকল মই আৰু এটা বস্তু দেখাওঁ আপোনালোকক এয়া চাওক এয়া এটা মন্দিৰ এই মন্দিৰটো নতুনকৈ স্থাপন কৰা হৈছে এয়া যিটো আমাৰ গোৱালপাৰা পঞ্চৰত্ন যিটো ৰোড আছে সেই ৰোডৰ নিচে গাতে লাগি থকা এই মন্দিৰটো এয়া নতুনকৈ নিৰ্মাণ কৰা হৈছে এই মন্দিৰটো চাওক আৰু এয়া হৈছে বন্ধুসকল সাময়িক পৰিৱেশ আমাৰ ব্ৰহ্মপুত্ৰ মহাবাহুৰ বন্ধুসকল এই পঞ্চৰত্ন পথত নতুনকৈ নিৰ্মাণ হোৱা এই গণেশ মন্দিৰটো হয়তো আপোনালোকে বহুতে দেখা নাই ময়ো দেখা নাছিলোঁ ইমান দিনে তো আজি হঠাৎকৈ মই এইটো ৰাস্তাৰে আহি থকাত এই মন্দিৰটো মোৰ পৰিলক্ষিত হ'ল আৰু কিমান সুন্দৰকৈ মন্দিৰটো নিৰ্মাণ কৰিছে চাওক ইয়াতে এটা দান বাকচ আছে আপোনালোকে ইচ্ছা কৰিলে ইয়াতে দান বৰঙণি আগবঢ়াব পাৰে আৰু এয়া চাওক এয়া হৈছে শ্ৰী শ্ৰী গণেশ মন্দিৰ তো বন্ধুসকল এইপিনেদিও আপোনালোকে নুমিব পাৰে আৰু তাতে ধুনীয়াকৈ লেট্ৰিন বাথৰুমো বনাই দিছে আহকচোন অকণমান ভিতৰলৈ যাওঁ অকণমান ভিতৰত প্ৰৱেশ কৰি চাওঁ কেনেকুৱা মন্দিৰটো আৰু এয়া হৈছে শ্ৰী শ্ৰী গণেশ মন্দিৰ পঞ্চৰত্ন গোৱালপাৰা তো বন্ধুসকল এয়া হৈছে মন্দিৰটো মই অলৰেডি ভিতৰত প্ৰৱেশ কৰিলোঁ বন্ধুসকল আৰু ঠিক আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ একদম গাতে লাগি থকা এই মন্দিৰটো চাওক আৰু এটা প্ৰকাণ্ড শিল এই প্ৰকাণ্ড শিলত আমাৰ গণেশ বাবাক ধুনীয়াকৈ স্থাপন কৰিছে চাওক চাওক মই অকণমান মোবাইলটো অকণমান ভিতৰত এয়া চাওক দেখিছে কেনেকুৱা এটা প্ৰকাণ্ড শিল তাৰ মাজত আমাৰ গণেশ বাবাৰ যিটো প্ৰতিমূৰ্তি সেই প্ৰতিমূৰ্তিটো ইয়াতে অংকন কৰিছে আৰু এয়া হৈছে মন্দিৰটোৰ যিটো সাময়িক পৰিৱেশ এয়া হৈছে মন্দিৰটোৰ সাময়িক পৰিৱেশ বন্ধুসকল আৰু এয়া চাওক মই যে কৈছোঁ একদম ব্ৰহ্মপুত্ৰৰ আমাৰ মহাবাহুৰ গাতে লাগি থকা এয়া হৈছে একদম গাত মানে একদম পূৰা পাৰতে আৰু এয়া হৈছোঁ মই এয়া হৈছে চিৰি আৰু এয়া হৈছে চাওক ব্ৰহ্মপুত্ৰ দেখিছে চাওক পৰিৱেশটো কেনেকুৱা লাগিছে বন্ধুসকল চাওক মই অকণমান তলত গৈ মই আপোনালোকক দেখুৱাই দিওঁ এয়া চাওক বন্ধুসকল এতিয়াতো পানী যথেষ্ট হৈছে কিন্তু এই বাৰিষাৰ বতৰ আহি আছে বাৰিষাৰ বতৰত পানী হয়তো সেই তাৰেলৈকে চুই যাব আৰু এয়া হৈছে চাওক বন্ধুসকল মন্দিৰটোৰ সাময়িক পৰিৱেশ দেখিছে চাওক এয়া হৈছে ব্ৰহ্মপুত্ৰ মহাবাহু ব্ৰহ্মপুত্ৰ আৰু এয়া হৈছে মন্দিৰটো দেখিছে বন্ধুসকল কেনেকুৱা লাগিছে বন্ধুসকল নিশ্চয় লাইক কমেণ্ট এটা কৰি জনাব আপোনালোকে আৰু এয়া চাওক
এয়া হৈছে জহিকোপাৰ যিটো দুগ্ধনাথ পাহাৰ, এয়া হৈছে সেই দুগ্ধনাথ পাহাৰখন। আৰু এয়া হৈছে আমাৰ মহাবাহৰ ওপৰেৰে যিটো নৰনাৰায়ণ সেতু, এয়া হৈছে নৰনাৰায়ণ সেতু। আৰু এয়া চাওক মন্দিৰটো বন্ধুসকল, এয়া চাওক, এয়া চাওক। তো ঠিক আছে বন্ধুসকল, তো খুব ভাল লাগিল মন্দিৰটোত আহি। নতুনকৈ নিৰ্মাণ কৰা এই মন্দিৰটো আচলতে খুব মানে দেখিব লগা মন্দিৰ। তো ঠিক আছে, এইখিনিতে মই মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ বন্ধুসকল।